মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই বায়োলজিৰ 14টা তোমালোকৰ প্ৰশ্ন লৈ আহিছোঁ তোমালোকৰ কাৰণে এইটো মোৰ বায়োলজিৰ প্ৰথম ভিডিঅ' হ'ব আৰু এই ভিডিঅ'টোৰ পৰা যদি তোমালোকে কিবা নজনা বস্তু শিকিবলৈ পাইছা বা তোমালোকে পঢ়িছা কিন্তু ধৰি লৈছোঁ কিবা এটা বস্তু যদি এই ভিডিঅ'টোত নতুন জ্ঞান পাইছা তোমালোকে কমেন্ট কৰি কেনে জনাবা আমাক প্ৰথম কৈছে যে দ্বিপদ নামকৰণ পদ্ধতিটো কোনে প্ৰস্তাৱ কৰিছিল এতিয়া দ্বিপদ মানে ইয়াত দুটা অংশ আছে তোমালোকে জানা দুটা শব্দৰ দ্বাৰা গঠিত দ্বিপদ এটা গণ আৰু এটা কি প্ৰজাতি ঠিক আছে তো এতিয়া আমাৰ পদ্ধতিটো কোনে তোমালোকৰ প্ৰস্তাৱ কৰিছিল এক নম্বৰ আছে কেৰলাছ লিনিয়াছ হৈ গ'ল আৰু 2 নম্বৰ কনাড মুনি দিছো 3 নম্বৰ জন ডেল্টন আৰু 4 নম্বৰ ডাৰউইন দিছো হৈ গ'ল সো এতিয়া তোমালোকে কোনটো অপচন হ'ব এইটো বুজিয়ে পাইছা কেৰলাছ লিনিয়াছ এই যেটো আমাৰ বায়োলজিৰ প্ৰথম চেপ্টাৰ আছে এই চেপ্টাৰটোত বহুত কেইটা প্ৰশ্নৰ উত্তৰ তোমালোকৰ কেৰলাছ লিনিয়াছ হয় তো এই কাৰণে এই নামটো তোমালোকে খুব ধুনিয়াকৈ মনত ৰাখিবা ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো লৈ বলা তোমালোকে এতিয়া 2 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা ICZN ৰ সম্পূৰ্ণ নামটো আমাক সুধিছে I মানে হ'ব ইন্টাৰনেশ্যনেল C মানে হ'ব কোড আৰু Z মানে হ'ব জিঅলজিক্যাল এণ্ড N মানে হ'ব নমেনক্লেচাৰ তো এই কাৰণে আমাৰ কোনটো শুদ্ধ হ'ব ইন্টাৰনেশ্যনেল কোড অফ জিঅলজিক্যাল নমেনক্লেচাৰ এইটো আমাৰ প্ৰথম যেটো আছে সেইটো আমাৰ শুদ্ধ হ'ব তাৰপিছত 3 নম্বৰটো তোমালোকে চোৱা ICBN মানে I মানে ইন্টাৰনেশ্যনেল C মানে কোড আৰু B মানে বটানিক্যাল N মানে হ'ব নমেনক্লেচাৰ এনেকৈ তোমালোকে বস্তুবিলাক মনত ৰাখিবা তো ইন্টাৰনেশ্যনেল কোড অফ বটানিক্যাল নমেনক্লেচাৰ এইটো হ'ব আমাৰ প্ৰথম যেটো আছে অপচন সেইটো আমাৰ শুদ্ধ হ'ব এইটো কাৰণে ঠিক আছে তাৰপিছত 3 নম্বৰ 4 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা তলৰ কোনটো আমৰ শুদ্ধ বৈজ্ঞানিক নাম সুধিছে which of the following is the correct scientific name of the mango এতিয়া মনত ৰাখিবা scientific name আমি যে বাইনমিয়াল যেটা আমি নমেনক্লেচাৰ কৰো তেতিয়া দুটা শব্দ থাকে জেনাৰেলি যেনে আমাৰ ইয়াতে ম্যাঙ্গিভেৰা ইন্ডিকা আমাৰ বৈজ্ঞানিক নাম ঠিক আছে এটা কোনটো শুদ্ধ হ'ব গোটেইটা ম্যাঙ্গিভেৰা ইন্ডিকাই আছে তো এটা কোনটো নাম শুদ্ধ হ'ব সেইটো তোমালোকে মনত ৰাখিবা IUP বৈজ্ঞানিক নামকৰণ সদায় ইটালিক্স ওয়ার্ডত লিখা হয় মানে অলপ বেকাকৈ লিখা হয় ফার্স্ট কথাটো ঠিক আছে 2 নম্বৰ এই নামটো যেটো প্ৰথম শব্দ আছে এইটো কি বুলি কয় গণ বুলি কয় জিনাস বুলি কয় আৰু 2 নম্বৰটোক ইন্ডিকাটো আমি কি বুলি কওঁ প্ৰজাতি বুলি কওঁ স্পেচিছ বুলি কওঁ ঠিক আছে যেটো প্ৰথম ওয়ার্ড আছে গণ আছে সেইটোৰ প্ৰথম ওয়ার্ডটো ক্যাপিটাল লিখা যায় ঠিক আছে আৰু 2 নম্বৰ যেটো ওয়ার্ড আছে প্ৰজাতি সেইটোৰ প্ৰথম ওয়ার্ডটো স্মল লেটাৰত লিখা যায় সেইটো তোমালোকে কিন্তু মনত ৰাখিবা এতিয়া মই পঢ়িছো আৰু ইয়াতে তোমালোকৰ প্ৰথমটো ক্যাপিটাল আছে 2 নম্বৰ ওয়ার্ডটোৰ প্ৰথম ওয়ার্ডটো স্মল লেটাৰত আছে তো সেই কাৰণে এইটো হ'ব ম্যাঙ্গিভেৰা ইন্ডিকা এইটো হ'ব তোমালোকৰ আমৰ শুদ্ধ বৈজ্ঞানিক নাম ঠিক আছে তো বাকিটাটো হ'বই নোৱাৰে কাৰণ বাকিটা সব তোমালোকৰ খেলিমেলিকে আছে এতিয়া 5 নম্বৰটো ইন দা বাইনমিয়াল নমেনক্লেচাৰ সিস্টেম which part of the name is capitalized এতিয়া দ্বিপদ নামকৰণ পদ্ধতিত তলৰ কোনটো ডাঙৰ হাতৰ আখৰেৰে লিখা হয় বুলি আমাক সুধিছে তো তোমালোকে জানাই যেটো গণ আছে কোনটো তোমালোকৰ কি হয় ক্যাপিটাল লেটাৰত লিখা হয় আৰু যেটো প্ৰজাতি আছে সেইটো স্মল লেটাৰত লিখা হয় তো তোমালোকে জানাই তো এতিয়া হ'ব জেনাস হ'ব গণ হ'ব তাৰপিছত নেক্সট তোমালোকে চোৱা বৰ্গীকৰণৰ গোটবোৰৰ সঠিক ক্ৰম চিনাক্তকৰণ কৰা আইডেন্টিফাই দা কাৰেক্ট টেক্সোনমিক ৰেংকস তো আমাক সুধিছে এতিয়া তোমালোকৰ ইয়াতে গোটেই সিৰিজটো মই লিখি দিছো কোৰ পৰা কোনটো আহে তোমালোকৰ সেইটো মই ইয়াত লিখি দিছো তো এতিয়া আমাৰ কোনটো শুদ্ধ হ'ব ইয়াতে প্ৰজাতি গণ বৰ্গ পৰ্ব ঠিক আছে এই যেটো মই সিৰিজ আছে এই সিৰিজটো আমাৰ অপচনটো শুদ্ধ হ'ব ঠিক আছে তো এইটো তোমালোকে চাই লোৱা তাৰপিছত নেক্সট তোমালোকে চোৱা সিস্টেমা নেচাৰি এই কিতাপখনৰ কোনে প্ৰকাশিত কৰিছিল তো এইটো হ'ব তোমালোকৰ কেৰলাছ লিনিয়াছ মই আগতে কৈছিলো এই সাইন্টিষ্টজনৰ নামটো তোমালোকে বহুত ধুনিয়াকৈ মনত ৰাখিবা সিস্টেমা নেচাৰি তাৰপিছত তোমালোকে নেক্সট চোৱা উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ক্ষেত্ৰত বৰ্গীকৰণৰ প্ৰাথমিক বা মৌলিক আৰু ক্ষুদ্ৰতম এককটো হ'ল what is the smallest fundamental unit of taxonomy আমাৰ বৰ্গীকৰণৰ একদম প্ৰথম যেটো ক্ষুদ্ৰতম একক আছে গোট আছে টেক্সন আছে সেইটো তোমালোকৰ কি হ'ব সেইটো আমাক সুধিছে তোমালোকে সকলোৱে জানা প্ৰজাতিৰ পৰা আৰম্ভ হয় মই অলপ আগতে সিৰিজটো লিখি দিছিলো প্ৰজাতি ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা ফাদাৰ অফ টেক্সোনমিৰ জনক বা পিতৃস্বৰূপ কোন হয় কেৰলাছ লিনিয়াছ তো তোমালোকে জানাই অলৰেডি ঠিক আছে ডাৰউইন জন ডেল্টন কনাড মুনি আৰু জন ডেল্টন এই দুটা অপচন এনে লগাই দিছো আৰু ইয়াতে
ঠিক আছে তাৰপিছত তোমালোকে কোনটো অপচন হ'ব এ নম্বৰ অপচনটো শুদ্ধ হ'ব তাৰপিছত নেক্সট তোমালোকে চোৱা সো টেক্সনমিত এৰ কি কোনে প্ৰৱৰ্তন কৰিছিল সেইটো আমাক সুধিছে জন ডেল্টন কেৰলেছ লিনিয়াছ কনাড মুনি ডাৰউইন ঠিক আছে এইটো আমাৰ এনসাৰ হ'ব লিনিয়াছে কেৰলেছ লিনিয়াছে ঠিক আছে নেক্সট তোমালোকে চোৱা আমাৰ স্পেচিছ প্লেন্টাৰাম ওয়াজ এতিয়া আমাক স্পেচিছ প্লেন্টাৰাম কোনে লিখিছিল সেইটো আমাক সুধিছে তো ইয়াৰ এনসাৰো কি হ'ব কেৰলেছ লিনিয়াছ হ'ব নে জন ডেল্টন হ'ব নে কনাড মুনি হ'ব নে ডাৰউইন হ'ব তো এইটো হ'ব কি কেৰলেছ লিনিয়াছ হ'ব ঠিক আছে তাৰপিছত নেক্সট তো তোমালোকে চোৱা আমাক কৈছে যে তলৰ কোনটো মানুহৰ শুদ্ধ বৈজ্ঞানিক নাম হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট সাইন্টিফিক নেম অফ হিউমেন তো এতিয়া মনত ৰাখিবা গোটেইকেইটা তোমালোকৰ হোমোচেপিয়ানছে লিখিছোঁ তো এতিয়া মই আগতে কৈছোঁ যে বৈজ্ঞানিক নাম লিখিব লাগিলে তোমালোকৰ ইটালী ষ্টাইলত অলপ বেকাকৈ লিখা যায় জেনেৰেলি ঠিক আছে আৰু প্ৰথম যিটো আছে গণ সেই গণটোৰ প্ৰথম ৱৰ্ডটো কেপিটেল লেটাৰত লিখা যায় আৰু যিটো প্ৰজাতি আছে ছেকেণ্ড ৱৰ্ডটো প্ৰজাতি সো বাইনমিয়েল যিটো নমেনক্লেচাৰ তো সেইকাৰণে দ্বিতীয় যিটো ৱৰ্ড আছে সেইটো স্মল লেটাৰত লিখা যায় ঠিক আছে আৰু অলপ বেকাকৈ লিখা যায় ঠিক আছে এতিয়া আমাৰ এই গোটেইকেইটাৰ ভিতৰত আমাৰ কোনটো শুদ্ধ হ'ব এ নম্বৰটো শুদ্ধ হ'ব ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা টেক্সনমি মানে বৰ্গীকৰণৰ আটাইতকৈ বৃহত্তম এককটো লাৰ্জেষ্ট ইউনিটটোৰ নাম কি আমাক সুধিছে তো তোমালোকে জানাই ৰাজ্য কিংডম ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা which of the following is an example of a taxonomic aid মানে তলৰ কোনটো এটা বৰ্গীকৰণৰ আহিলা তো এইটো তোমালোকে জানাই এইবিলাকতো হ'বই নোৱাৰে তোমালোকে অলৰেডি পঢ়িছে চাগে হাৰ্বেৰিয়াম ঠিক আছে এইটো হ'ব তোমালোকৰ এটা বৰ্গীকৰণৰ আহিলা হৈ গ'ল ইয়াতে তোমালোকৰ কিছুমান বস্তু আমি সংৰক্ষণ কৰোঁ ষ্টাডিৰ কাৰণে তো ফিউচাৰ ষ্টাডিৰ কাৰণে ঠিক আছে তো ইয়াত আৰু আছে এনেকুৱা যেনে জুলজিকেল পাৰ্ক আছে এইবিলাকো তোমালোকৰ টেক্সনমিক এইড হয় মনত ৰাখিবা আৰু এনেকুৱাকৈ আৰু কিবা আছে তো সেইবিলাক তোমালোকে চাব লাগিব ঠিক আছে এইখিনি মই দিলোঁ তো তোমালোকে ইয়াৰ পৰা যদি এটা দুটা হ'লেও কিবা যদি নলেজ পাইছা তেতিয়াহ'লে বহুত ভাল কথা বাৰু ঠিক আছে